পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ এপ্ৰিলৰ 14 তাৰিখে অসমৰ বহু গাহৰি পালক একত্ৰিত হৈ আমি এটি নতুন সংস্থা গাহৰি পালক সংস্থা অসম নামেৰে নামাকৰণ কৰি আমি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তাত আমি পঞ্জীয়ন কৰাই আমি এই সংস্থাটো জন্ম দিছিলোঁ। ইয়াতে যিসকল আমাৰ পালক আছে বহুখিনি বহুত পুৰণি পালক আৰু ৰাইজৰ আমাৰ বহুখিনি গাহৰি পালকৰ মাজৰ পৰা আমি কোকৰাঝাৰৰ বিশিষ্ট গাহৰি পালক ভুচুম কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক সভাপতিৰ দায়িত্ব ৰাইজে প্ৰদান কৰিছিলে। সোণাপুৰৰ বিশিষ্ট গাহৰি পালক ৰাজা গোহাঁই ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে গাহৰি পালকসকলে কাৰ্যভাৰ বা তেওঁক দায়িত্ব প্ৰদান কৰিছিলে আৰু মই শ্ৰী দীপাংকৰ শইকীয়া মই লখিমপুৰৰ মোক সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ দিছিলে। আৰু আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ টোটেল 35জনীয়া এখন কেন্দ্ৰীয় সমিতি আছে। লগতে আমি আপোনালোকৰ আগত আজি চিনাকিও কৰি দিছোঁ বা আপোনালোকৰ চিনাকিও তিনিচুকীয়াৰ নিবাসী বিশিষ্ট গাহৰি পালক লগতে এই গাহৰি গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা বহু বছৰৰে পৰা ভৰত সন্ধিকৈ ডাঙৰীয়া তেখেত আমাৰ লগত বহুত দিনৰ পৰাই জড়িত হৈ আছিল, জন্ম লগ্নৰ পৰাই জড়িত হৈ আছিল। তেখেতক আমি আমাৰ সংগঠনৰ উপদেষ্টা হিচাপে আমি আজি ঘোষণা কৰিছোঁ। তেখেত আজিৰে পৰা আমাৰ সংগঠনৰ উপদেষ্টা হিচাপে আমাৰ লগত জড়িত হৈ থাকিব। এতিয়া আহিছোঁ আমি যি কাৰণে আপোনালোকক মাতি আনিছিলোঁ বিশেষ কেইটামান কথাৰ বাবে। প্ৰথম কথাটো হৈছে আপোনালোক জ্ঞাত যে অসমৰ যি গাহৰি পালন ব্যৱস্থা আছে এই পালন ব্যৱস্থাত বা গাহৰিৰ এটা বেমাৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে, যিটো বেমাৰৰ নাম ASF বুলি জনাজাত, আফ্ৰিকান সোৱাইন ফিভাৰ। তো এই ASFৰ কাৰণে বৰ্তমান গোটেই অসমতে আমি গোটেই গাহৰি পালকসকল আতংকময় পৰিৱেশত থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আমি যোৱা 14 তাৰিখে মে' মাহৰ 14 তাৰিখে গাহৰি পালক সন্থা অসমৰ এটা প্ৰতিনিধি দলে আমি অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী ভেটেনাৰী ডিপাৰ্টমেণ্টৰ তেখেতক আমি লগ কৰিছিলোঁ আৰু তেখেতক আমি এখন মেমৰেণ্ডাম দিছিলোঁ আৰু আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে আমাৰ আৰু বহুত আমাৰ 32টা আমাৰ তাতে আমি দাবী উত্থাপন কৰিছিলোঁ, কিন্তু বিশেষকৈ ASF বেমাৰটো ৰোধ কৰিবৰ কাৰণে কি কৰিব লাগে, বিশেষকৈ যি পাঞ্জাৱ হাৰিয়ানা বা বিহাৰ পশ্চিমবংগৰ পৰা যি গাহৰি আহে, গাহৰি ভৰ্তি ট্ৰাক আহে, সেই ট্ৰাকে অসমৰ মাজেৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যলৈ গতি কৰে। এই বাহিৰৰ পৰা অহা গাহৰিখিনিয়ে অসমৰ পালকসকলক বহুত বেয়াকৈ ক্ষতি কৰিছে, বিশেষকৈ ASF বেমাৰটোৰ বাবে। সেইখিনি আপোনালোকৰ আগত আমাৰ উপদেষ্টা ডাঙৰীয়াই গোটেইখিনি বিতংভাৱে জনাব। দ্বিতীয়তে আৰু এটা কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ, সংবাদ মাধ্যমত ASF বেমাৰটোৰ হ'লেই কিছুমান সংবাদ মাধ্যমে বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ কৰে। যেনে ধৰক সোৱাইন ফ্লু, বাৰ্ড ফ্লু বা গাহৰি বেমাৰ হ'লে মাংস নোখোৱাৰ এটা যি পৰিৱেশৰ এটা ত্ৰাসৰ সৃষ্টি কৰি দিয়ে, এইটো একচুৱেলি ভুল হয়। আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যিটো ASF এই বেমাৰটোৰ কেৱল গাহৰিৰ ক্ষেত্ৰতে হয় বা ASF সংক্ৰমণ হোৱা বা পজিটিভ হোৱা এটা গাহৰি যদি কটা মাংসটো যদি মানুহে সেৱন কৰে বা খায় বা ভক্ষণ কৰে, তেতিয়াহ'লে তাৰ পৰা মানুহৰ বা আমাৰ হিউমেন বডিত একো তাৰ প্ৰভাৱ নপৰে। গতিকে আপোনালোকে যেতিয়া বাতৰি এটা পৰিৱেশন কৰে যাতে সেই আতংকময় যাতে পৰিৱেশটো সৃষ্টি নকৰে, সেইটো
আগতীয়াকৈ আপোনালোকক যথাৰ্থে বুজাই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।